বৰষুণৰ তাণ্ডৱ ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰিছে বতৰে ইতিমধ্যে বিগত কেইবাটাও দিনৰ পৰা ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ উজনিৰ পৰা নামনিলৈ ইতিমধ্যে বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে সাধাৰণ ৰাইজ আৰু শেহতীয়া কিছু আমাৰ হাতত তথ্য আহি পৰিছে বানপানীৰ সন্দৰ্ভত আৰু আমি জনাবলৈ চেষ্টা কৰিছোঁ সেই তথ্যসমূহ আৰু শেহতীয়া তথ্য অনুসৰি আহাৰৰ যেহেতু প্ৰথমটো বানপানী বৰ্তমান সময়ত হৈছে আহাৰৰ প্ৰথমটো বানত ইতিমধ্যে প্ৰাণ গৈছে ২৭ জনকৈ লোকে বৰ্তমান প্ৰাণ ২৭ জনকৈ লোকৰ বৰ্তমান প্ৰাণ গৈছে আহাৰৰ প্ৰথমটো বানপানীত আৰু ৰাজ্যত বৰ্তমানেও যেহেতু অব্যাহত আছে নেৰানেপেৰা বৰষুণৰ তাণ্ডৱ আৰু ইতিমধ্যে উজনিৰ পৰা নামনিলৈ সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বানপানীয়ে আৰু ইয়াৰ উপৰিও ৰাজ্যৰ ১৯খন জিলাৰ ৬৭টা ৰাজচক্ৰ বৰ্তমান বানপানীৰ কবলত আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি যেহেতু জনাইছোঁ যে বিগত কিছুদিনৰ পৰা ৰাজ্যত নেৰানেপেৰা বৰষুণ যেহেতু অব্যাহত আছে অকল ৰাজ্যৰ বিভিন্ন প্ৰান্ত বুলি নহয় গুৱাহাটী মহানগৰীতো ইতিমধ্যে কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন আৰু ইতিমধ্যে একাঠো পানীৰ তলত মহানগৰী কেইবাটাও বিভিন্ন প্ৰান্ত ইতিমধ্যে একাঠো পানীৰ তলত থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু শেহতীয়া সেইবোৰ খবৰো ইতিমধ্যে প্ৰকাশ কৰা দেখিবলৈ পৰা গৈছে ইয়াৰ উপৰিও আহাৰৰ যিহেতু আহাৰৰ প্ৰথমটো বানপানী ইতিমধ্যে ২৭ জনকৈ লোকৰ ইতিমধ্যে প্ৰাণ গৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে ৰাজ্যখনৰ অৰ্থাৎ অসমৰ ১৯খন জিলাৰ ৬৭টা ৰাজচক্ৰ বৰ্তমান বানপানীৰ কবলত আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে ঘৰ বাৰী এৰি যিহেতু সকলোবোৰ ঘৰ পানীৰ তলত বুৰ গৈছে ইতিমধ্যে আৰু ঘৰ বাৰী এৰি ইতিমধ্যে বন্যাক্ৰান্তই আশ্ৰয় শিবিৰত ইতিমধ্যে তেওঁলোকে সহাৱস্থান কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু শেহতীয়াকৈ বানপানীৰ যিহেতু ৰাজ্যৰ বিভিন্ন এলেকাসমূহৰ ৰাজ্যৰ বিভিন্ন জিলাত ইতিমধ্যে বানপানী সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু শেহতীয়াকৈ কিছু তথ্য আমাৰ সংবাদদাতা আকাশমিটাৰ ওচৰতো আছে হয় আকাশমিটাৰ আমি জানিবলৈ চেষ্টা কৰিম আপোনাৰ হাতত কোন জিলাৰ তথ্য আছে ইতিমধ্যে বানপানী যেহেতু সংহাৰী ৰূপ ধাৰণ কৰিছে সংহাৰী ৰূপৰ বাবে ইতিমধ্যে সকলো লোক বন্যাক্ৰান্তসকল বৰ্তমান আশ্ৰয় শিবিৰত বসবাস কৰিছে আপোনাৰ হাতত কি জিলাৰ তথ্য আছে বৰ্তমান সময়ত হয় আসলতে এতিয়া দেখা পোৱা গৈছে যে আসলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান বানপানীৰ সৃষ্টি হৈছে আৰু বানপানীৰ ফলত আসলতে বহু লোক সৰ্বস্বান্ত হৈছে বহু লোকৰ দেখা গৈছে যে আসলতে ঘৰ দুৱাৰ পানীৰ তলত বুৰ গৈছে বা তেওঁলোকৰ পোহনীয়া জীৱ-জন্তু যদি আমি চাবলৈ যাওঁ পানীত উটি যোৱা দেখা গৈছে আৰু এই বানপানীৰ ফলত আসলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ অৱস্থা হাহাকাৰ এক কথা যদি ক'বলৈ যাওঁ হাহাকাৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব আৰু আপুনি ইতিমধ্যে জনাইছে যিহেতু আহাৰ মাহ সোমাইছে আৰু আহাৰ মাহৰ প্ৰথমটো বানত ২৭ জনকৈ লোকৰ মৃত্যু হৈছে ইতিমধ্যে আৰু বৰ্তমান মোৰ হাতত খবৰ আহিছে যে বৰ্তমান বৰপেটা জিলাত আসলতে বানত ক্ষতিগ্ৰস্ত হৈছে ৫৮খনকৈ জিলাৰ বৰপেটা জিলাৰ বানত ক্ষতিগ্ৰস্ত হৈছে বানাক্ৰান্ত হৈছে আসলতে আৰু বৰপেটাৰ ৩খন ৰাজচক্ৰৰ মুঠ ৫৮খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে বৰপেটাৰ ৩খন ৰাজচক্ৰৰ মুঠ ৫৮খন গাঁৱত আসলতে বৰ্তমান বানত ক্ষতিগ্ৰস্ত হৈছে বুলি ক'ব লাগিব আৰু সেইকেইখন গাঁৱত আসলতে বানত আসলতে ডুবি গৈছে আৰু তেওঁ সেইকেইখন ৫৮খন গাঁৱৰ পৰিয়ালৰ লোকৰ আসলতে সেইকেইখন গাঁৱৰ পৰিয়ালৰ লোকৰ ঘৰ দুৱাৰ দেখা গৈছে যে আসলতে বানত ডুবি গৈছে বা পোহনীয়া জীৱ-জন্তুৰ কথা ক'বলৈ গ'লেও সেয়া বানপানীত আসলতে উটি ভাহি যোৱা পৰিৱেশ দেখা পোৱা গৈছে আসলতে এক কথাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ ফলত আৰু বানৰ কবলত যিহেতুকে ৰাজচক্ৰ তিনিটা হৈছে বৰনগৰ বৰপেটা আৰু সৰ্থেবাৰীৰ ৰাজচক্ৰ এই তিনিটা আসলতে ৰাজচক্ৰত বানৰ পৰিস্থিতি হৈছে বানত দেখা গৈছে যে বানাক্ৰান্ত আসলতে আৰু বৰপেটা ৰাজচক্ৰৰ অন্তৰ্গত দুখন গাঁও বৰনগৰ ৰাজচক্ৰৰ দুখন গাঁও আৰু সৰ্থেবাৰী ৰাজচক্ৰৰ ৫৪খন গাঁও তিনিখন আসলতে ৰাজচক্ৰ বৰনগৰ বৰপেটা আৰু সৰ্থেবাৰী আৰু এই বৰনগৰত দুখনকৈ গাঁও বৰপেটাত দুখনকৈ গাঁও আৰু সৰ্থেবাৰী ৰাজচক্ৰৰ ৫৪খন গাঁও বৰ্তমান বানত আসলতে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে আৰু সমান্তৰালকৈ আসলতে হাজোতো দেখা গৈছে যে কৃত্ৰিম বান হৈছে আৰু আপুনি জনাইছে যিহেতুকে গুৱাহাটীতো বানৰ পৰিস্থিতি হৈছে কৃত্ৰিম বানৰ মুখামুখি হ'ব লগা হৈছে গুৱাহাটীবাসীয়ে আৰু লগতে দেখা গৈছে সমান্তৰালকৈ আমি যদি চাওঁ বৰাকতে হওক বা শ্ৰীলংগতে হওক বৰ্তমান প্ৰচণ্ড বৰষুণৰ ফলত বৰ্তমান বানৰ সন্মুখীন হ'ব লগা হৈছে প্ৰতিগৰাকী লোক বা ৰাজ্যৰ ভিন্ন প্ৰান্তত কেৱল উজনি বা নামনিতে নহয় আসলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান বানৰ কবলত পৰিব লগা হৈছে প্ৰতিগৰাকী লোক বা প্ৰতিজন লোক আৰু এই বানৰ ফলত আসলতে এতিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যি পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আসলতে এক কথাত যদি চাবলৈ যাওঁ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ দৰে হৈ পৰিছে আৰু
আহাৰ মাহ সোমাইছে আৰু আহাৰ মাহৰ প্ৰথমটো বানতে ২৭জনকৈ লোকৰ মৃত্যু হৈছে আৰু ভিন্ন ৰোগ দেখা গৈছে আচলতে বানৰ ফলত আচলতে ভিন্ন ৰোগ বিয়পিছে আৰু ভিন্ন ৰোগৰ ফলত বহু লোকে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে আকাশমিতা আপুনি যিহেতু জনাইছে যে ইতিমধ্যে আমাৰ সংবাদদাতা আকাশমিতাই ইতিমধ্যে জনাইছে বৰপেটাৰ জিলাতো ইতিমধ্যে ৫৮খন গাঁও ইতিমধ্যে বানপানীৰ কবলত পৰিছে আৰু শেহতীয়া কিছু তথ্য আৰু আছে যে বৰপেটাৰ সৰু ক্ষেত্ৰত ইতিমধ্যে বানৰ কবলত পৰি এগৰাকী মহিলাই মৃত্যু সাবটিব লগা হৈছে ক্ষমা কৰিব বৰপেটাৰ সৰু ক্ষেত্ৰী পাকা মৌজাৰ বানৰ কবলত পৰি এটি শিশু মৃত্যুমুখত পৰিব লগা হৈছে বৰ্তমান শিশুটিৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে বানপানীয়ে সেই শিশুটিক উটুৱাই লৈ গৈছিলে তেওঁ শিশুটি নিজৰ পিতৃৰ সৈতে নাৱত তেওঁ যাত্ৰা কৰি আছিলে আৰু নাৱত যাত্ৰা কৰি থকাৰ সময়তে যিহেতু বানৰ পৰিস্থিতি বৰ্তমান বানে যিহেতু সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়ছোৱাতে ইতিমধ্যে তেওঁলোকে নাৱেৰে যাত্ৰা কৰিছিলে আৰু নাৱেৰে যাত্ৰা কৰাৰ সময়তে যিহেতু বহু লোকে সেই নাওখনত যাত্ৰা কৰি আছিলে জানিব পৰা মতে কমেও ১০গৰাকীকৈ লোকে ইতিমধ্যে সেই নাওখনত যাত্ৰা কৰি আছিলে যাৰ পৰিপ্ৰেক্ষিতত নাওখন বুৰ গৈছিলে আৰু ইতিমধ্যে সেই ১০গৰাকী যি লোক আছিলে ইতিমধ্যে তেওঁলোকে সাঁতুৰি তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিছিলে কিন্তু শিশুটিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে আৰু ইতিমধ্যে সেই বানপানীত শিশুটি উটি গৈছিলে আৰু ইতিমধ্যে শিশুটি যিহেতু সন্ধান পোৱা নাই ইতিমধ্যে সকলোৱে মন্তব্য কৰিছে শিশুটি ইতিমধ্যে মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু শিশুটিৰ যি দেহ আছে যি শিশুটিৰ যিটো মৃতদেহ আছে সেই মৃতদেহটো বৰ্তমান সময়তো SDF তথা NDR বাহিনীয়ে অভিযান চলাই আছে যদিও তেওঁলোকে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ উপৰিও মুছলপুৰতো এগৰাকী মহিলা পানীত পৰি মৃত্যুক আঁকোৱালিব লগা হৈছে এগৰাকী ৬৫ বছৰীয়া মহিলা বানপানীত পৰি অৰ্থাৎ পানীৰ পানীৰ সোঁতত পৰি ইতিমধ্যে তেখেতে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে আচলতে বৰ্তমান ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বানত যিহেতু সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে বৰ্তমান সময়ত আৰু অকল নামনি অসম বুলি নহয় উজনি অসমতো ইতিমধ্যে কাল ৰূপ ধাৰণ কৰিছে বতৰে আগন্তুক দিনসমূহতো বতৰে এনেকৈ কাল ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও সদৰি কৰা হৈছে তাৰ সমান্তৰালকৈ আপুনি যিহেতু বৰাক উপত্যকাৰ কথা উল্লেখ কৰিছে মই যিহেতু উল্লেখ কৰোঁ যে বৰাক উপত্যকাটো বৰ্তমান কৰিমগঞ্জত বিগত কিছুদিন পূৰ্বে একেটা পৰিয়ালৰে ৫জনকৈ লোকে মৃত্যু খাবটিব লগা হৈছিলে ভূমিস্খলনত তেওঁলোকে একেটা পৰিয়ালৰ ৫জনকৈ লোকে মৃত্যু খাবটিব লগা হৈছিলে আৰু ইতিমধ্যে সেই ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিলে সেই সময়ছোৱাত যিহেতু কৰিমগঞ্জৰ বদৰপুৰত সেই ঘটনা সংঘটিত হৈছিলে সেই অঞ্চলটো সমগ্ৰ অঞ্চলটো শোকৰ চাপ পৰিছিলে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সমান্তৰালকৈ ভূমিস্খলন হৈ থকাও দেখিবলৈ পোৱা গৈছে আপুনি যিহেতু ছিকিমৰ কথা উল্লেখ কৰিছে শ্বিলঙৰ কথাও যিহেতু আপুনি উল্লেখ কৰিছে ছিকিম আৰু শ্বিলঙতো বৰ্তমান বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে যি যোগাযোগ ব্যৱস্থা আছে যি যাতায়াত ব্যৱস্থা আছে সেই যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বৰ্তমান সময়ত বিচ্ছিন্ন হৈ পৰিছে আৰু যিহেতু আমি উল্লেখ কৰিছোঁ যে ইয়াৰ উপৰি নলবাৰীতো ১৮৪খন গাঁও বৰ্তমান বানত ক্ষতিগ্ৰস্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি যিহেতু জনাই গৈছোঁ যে ৰাজ্যত আহাৰ মাহৰ যিহেতু প্ৰথমটো বানপানী ইতিমধ্যে হৈছে আৰু আহাৰৰ প্ৰথমটো বানপানী ইতিমধ্যে ২৭জনকৈ লোকে মৃত্যু সাবটিব লগা হৈছে আৰু ইয়াৰ উপৰঞ্চি ৰাজ্যৰ ১৯খন জিলাৰ ৬৭টা ৰাজচক্ৰৰ অন্তৰ্গত যিসমূহ গাঁও আছে সেই গাঁও বৰ্তমান পানীৰ তলত বুৰ গৈছে আৰু ইতিমধ্যে আপুনি যিটো গুৱাহাটী মহানগৰীৰ কথা উল্লেখ কৰিছে বিগত কিছুদিনৰ পৰা যিহেতু গুৱাহাটী মহানগৰীটো বানে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গুৱাহাটী মহানগৰীতো কেইবাটাও স্থানত ভূমিস্খলন হৈছে সেই বিষয়ত আপুনি কিবা আৰু অধিক মন্তব্য জনাব নেকি আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিদৰে আচলতে বানৰ কবলত আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দেখা গৈছে উজনিতে বুলি নহয় কেৱল উজনি নামনিতে হওক ৰাজ্যৰ ভিন্ন প্ৰান্তত আচলতে দেখা গৈছে যে বানৰ সংহাৰী ৰূপ দেখা গৈছে আৰু সমান্তৰালকৈ আপুনি যিহেতু কৈছে ভূমিস্খলন আৰু গুৱাহাটীত বৰ্তমান কৃত্ৰিম বানপানীৰো বানৰ মুখামুখি হৈছে গুৱাহাটীবাসী আচলতে আৰু দেখা গৈছে যে আচলতে গুৱাহাটীৰ কৃত্ৰিম বানত যদি ক'বলৈ যাওঁ আচলতে দেখা যায় উজনি হওক বা নামনি আমাৰ প্ৰতি ঠাইত আচলতে বানৰ ক্ষেত্ৰত বা এতিয়া গুৱাহাটীতে কৃত্ৰিম বানৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ কোনো ধৰণৰ পানী যোৱাৰ ব্যৱস্থাটো আচলতে নাই সেই ক্ষেত্ৰত আচলতে দেখা যায় যে কৃত্ৰিম বানৰ এজাক বৰষুণ যদি দিয়ে ধাৰাসাৰ এজাক যদি বৰষুণ দিয়ে সেই এজাক বৰষুণতে আচলতে বানৰ পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয় গাঁওবাসী আৰু যিহেতুকে আৰু এই ক্ষেত্ৰত আচলতে প্ৰতিজন লোকে সাৱধান হ'বৰ হৈছে আচলতে আৰু কেৱল যদি আমি কওঁ বানৰ সন্মুখীন হ'বলৈ হয়তো ডেকা গাভৰুসকলে হয়তো সন্মুখীন হ'বলৈ নিজে সেয়া সাহস কৰিব পাৰে কিন্তু শিশু
শিশু আপুনি যেটো জনাইছে এটি শিশুৰ মৃত্যু হৈছে আৰু লগতে বয়সস্থ মহিলা এগৰাকীৰ মৃত্যু হৈছে গতিকে শিশু এগৰাকী বা বয়সস্থ মহিলাসকলৰ বাবে এই পৰিস্থিতিৰ মুখামুখি হ'বলৈ আসলতে অলপ কঠিন হয় গতিকে এই ক্ষেত্ৰত বানপানীৰ ক্ষেত্ৰত আসলতে যেহেতু দেখা গৈছে যে আৰু বানপানীৰ যেহেতু কৃত্ৰিম বানপানী হৈছে আৰু কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত দেখা গৈছে যে গুৱাহাটীত আসলতে পানী যোৱাৰ যি মানে ব্যৱস্থা নাই ৰাস্তা নাই বা কোনো ধৰণৰ খাল নাই বুলি ক'ব লাগিব এক কথাত আৰু এই ক্ষেত্ৰত আসলতে গুৱাহাটীবাসীয়ে অলপ সজাগ হ'বৰ হৈছে আৰু যাতে পানী যোৱাৰ কিবা এটা ব্যৱস্থা কৰিব পাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যাতে এই কৃত্ৰিম বানত কোনো লোকে আসলতে প্ৰাণ হেৰাব লগা নহয় বা ৰাজ্যৰ ভিন্ন প্ৰান্তত যেহেতু বানে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এই বানৰ কবলত আসলতে কোনো লোকে যাতে মৃত্যুক আঁকোৱালি নলয় বা আৰু দেখা গৈছে যেহেতু ভিন্ন ৰোগৰ কথা জনাইছোঁ ভিন্ন ৰোগ আৰু লেতেৰা আসলতে লেতেৰা জাবৰ জোঁথৰ এইবিলাক বানত আসলতে উটি ভাহি আছে মৰা জীৱ জন্তু উটি আহিছে গতিকে এইবিলাকৰ পৰা ভিন্ন ৰোগে আসলতে দেখা দিছে বহু লোকৰ এটি শিশুৰ পৰা বয়সস্থ লোকৰলৈকে যদি চাব যাওঁ বহু ৰোগে আসলতে দেখা দিছে গতিকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সেয়ে আসলতে কেৱল গুৱাহাটীতে বুলি নহয় ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে বৰ্তমান দেখা গৈছে বানপানী হৈছে কৃত্ৰিম বানপানী হৈছে গুৱাহাটীত এই ক্ষেত্ৰত বানৰ আসলে পানী যোৱাৰ যি ব্যৱস্থা নাছে গতিকে এই ব্যৱস্থা কৰিব লাগে আৰু যি খাল নাই বুলি ক'ব লাগিব আসলতে পানী যোৱাৰ কোনো ৰাস্তা নাই গতিকে এই ক্ষেত্ৰত গুৱাহাটীবাসীয়ে অলপ সাৱধানতা অৱলম্বন কৰিব লাগে বা সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেতিয়া হয়তো এই কৃত্ৰিম বানৰ পৰা অলপ হ'লেও ৰক্ষা পোৱা যাব আকাশমণি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে আমাৰ বানপানী সন্দৰ্ভত কিছু তথ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তথ্য আমি আপোনালোকলৈ আগবঢ়াই যাম যিহেতু ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বৰ্তমান বতৰে আৰু সকলোকে ইতিমধ্যে আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে নিজৰ ঘৰতে থাকি যাতে সাৱধানতা অৱলম্বন কৰে আৰু যিসমূহ স্থানত বানপানী হৈছে তেওঁলোকক যাতে নিৰাপদ স্থানলৈ প্ৰশাসনে যাতে প্ৰেৰণ কৰে